কি দি মাৰিছে? হাতৰ পৰা মাৰিছে, হাত থাপৰ মাৰিছে বোলে। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ অন্য এটি ইনফৰমেশ্যন ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চিলাপথাৰৰ স্বস্তিক এণ্টাৰপ্ৰাইজ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী নবীন হিমানীয়ে এজন সোণোৱালধাৰী যুৱকক সামান্য কথাতে মাৰপিট কৰে। এই সংক্ৰান্তত খিলঞ্জীয়াৰ ওপৰত আক্ৰমণক লৈ দল সংগঠনৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী নবীন হিমানীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী তুলি ৰাজপথ উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে। এতিয়া আপোনালোকক সেই পৰিৱেশটো অলপ দেখুৱাব বিচাৰিছোঁ আৰু লগতে ল'ৰাটোৰ যি ভাষ্য আছে, দল সংগঠনৰ যি ভাষ্য আছে, সেয়া আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম। তাৰপিছত টায়াৰটো আছে, মোক এনেই ইজাম লগাইছে, তেল বিকা ইঞ্জাম, টায়াৰ ইঞ্জাম। তাৰপিছত কোনে মাৰিলে? শৰ্মা নে কি নাম নাজানো। অঁ, কি মাৰিছে? হা, কি দি মাৰিছে? হাতৰ পৰা মাৰিছে, হাত থাপৰ মাৰিছে বোলে। তোমাৰ নামটো? ৰতন সোণোৱাল। ৰতন সোণোৱাল। ৰতন সোণোৱাল। আৰু কোন কোন মাৰিছে লগত? তাৰপিছত আঁঠুকাই থৈ দিছে এঘণ্টামান। এঘণ্টামান? তোমাক কোনে উদ্ধাৰ কৰিলে? ঘৰৰ পৰা আহি কিনে। ঘৰৰ পৰা আহি কিনে জামিন দিছে। জামিন দিছে না? আৰু কি কি কৈছে? পইচা লগাই দে, পইচা লাগে 24,000। কিবা ভাবুকি দিছে নেকি? অঁ, পইচা নিদিলে কালি থানা নমাম কৈ আছে। তোমাৰ ঘৰ ক'ত? মোৰ হলকনি। নবীন হিমানীক গ্ৰেপ্তাৰ কৰিব লাগিব। নবীন হিমানীক গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে খিলঞ্জীয়া ৰাইজ বহি নাথাকে। চিলাপথাৰত এতিয়া খিলঞ্জীয়া বিভিন্ন জাতি জনগোষ্ঠী দল সংগঠন ওলাই আহিছে আৰু অবিৰতভাৱে প্ৰতিবাদ। স্বস্তিক এণ্টাৰপ্ৰাইজ নামৰ চিলাপথাৰত আপোনালোক সকলোৱে অৱগত এটা বহুজাতিক প্ৰতিষ্ঠানৰ আচলতে কোম্পানী, যিটো কোম্পানীৰ আণ্ডাৰত আমাৰ নবীন সোণোৱাল নামৰ ল'ৰা এজনে ইয়াত ড্ৰাইভাৰ হিচাপে আচলতে এই প্ৰতিষ্ঠানটোত কৰ্মৰত আছিল। এই ল'ৰাজনে কাম কৰি থকা অৱস্থাত তেখেতক এটা জেগাত
তেখেতৰ গাড়ীৰ জৰিয়তে তেখেতৰ সামগ্ৰীসমূহ আচলতে নিৰ্দিষ্ট এটা ঠাইলৈ আচলতে প্ৰেৰণ কৰিব মানে তেখেতসকলে পঠিয়াইছিল আৰু তেখেতসকলৰ নিৰ্দেশক তেখেত পালন কৰি তেখেতে সেই ঠাইত তেখেতসকলৰ যিসমূহ মাল সামগ্ৰী তেখেতসকলে লগাবৰ কাৰণে গুচি গৈছিল আৰু ঘূৰি অহাৰ পাছতে অবান্তৰ এটা ঘটনা ঘটিল যিটো ঘটনা আচলতে এইটো অতিকৈ দুৰ্ভাগ্যজনক কথা যিটো সময়ত আমি চিলাপথাৰখনত সকলো জাতি জনগোষ্ঠীয়ে মানে আমি ঐক্যবদ্ধভাৱে সমিতভাৱে আছো বুলি পিনে আমি গৌৰৱেৰে কওঁ তেনে সময়তে আচলতে চিলাপথাৰত এই স্বস্তিক আচলতে এণ্টাৰপ্ৰাইজ নামৰ যিটো গোষ্ঠী তাৰ যিটো নেকি নবীন হিমানী তাৰ স্বত্বাধিকাৰী এই নবীন হিমানীৰ নেতৃত্বত আচলতে এই সোণোৱাল ড্ৰাইভাৰজনক যোৱাকালি 31 আগষ্টত আচলতে প্ৰায় দিনটো এই সোণোৱাল ল'ৰাজনক আতিশয্য চলাই প্ৰায় 2 ঘণ্টা সময় আঁঠুকৰাই থোৱাৰ লগতে কোনোবা শৰ্মা নামৰ ব্যক্তি এজনক তেখেতে মোতায়েন কৰি তেখেতৰ ওপৰত প্ৰচণ্ড চৰ ভুকু গুৰ কিল শুকাই আচলতে সোধাই তেখেতৰ পৰা 24,000 টকা কালিৰ ভিতৰত দিয়াৰ বাবে ডিমাণ্ড কৰিছে অন্যথা কিন্তু এই সোণোৱাল ল'ৰাজনক আচলতে কোনো পৰ্যায়ে মানে ইয়াৰ পৰা আঁতৰি যাব নোৱাৰিব বা তেখেতক আইনৰ ভয় দেখুৱাই আচলতে এই শাস্তিক আচলতে গোষ্ঠীটোৱে তেখেতক এটা মানে তেখেতক মানসিকভাৱে আতিশয্য চলাইছে যিটো সময়ত আপোনালোক দেখিছে উজনি অসমত আচলতে অসমীয়া অনামকীয়াক লৈ অসমীয়াক লৈ পিনে এটা অনাপ্ৰীতিকৰ পৰিস্থিতি চলি আছে তেনে সময়তে চিলাপথাৰত একেই ঘটনা এটা আচলতে সংঘটিত হৈছে যিটো আচলতে থলুৱা আমাৰে ভূমিপুত্ৰ সোণোৱাল কছাৰী ল'ৰা এজনক যিটো তেখেতসকলে ভিক্ষা কৰি খোৱা নাই এটা কথা স্পষ্ট কিন্তু তেখেতে এটা কথা স্পষ্ট যে তেখেতে এই প্ৰতিষ্ঠানটোত তেখেতে কৰ্মচাৰী হিচাপে আচলতে নিয়োজিত হৈ আছে তেখেতে ভিক্ষা খোজা নাই কৰ্মৰ বিনিময়ত তেখেতে যিটো পাৰিশ্ৰমিক ধন পাব লাগিছিল সেই পাৰিশ্ৰমিক ধনটো আচলতে তেখেতসকলে এই হিমানী আৰু এই গ্ৰুপটোৱে তেখেতসকলে তাৰ পৰা কাঢ়ি পিনে আদায় কৰি থৈছে আৰু যিহেতু 1.5 ঘণ্টা সময় তেখেতে আঁতুকাই থৈছে যিটো সময়ত উজনি অসমত অনা অসমীয়াক লৈ পিনে এটা হুলস্থুল পৰিৱেশ সৃষ্টি হৈছে আমি গৌৰৱে আচলতে ভাবি আছিলোঁ আমি শান্তিৰ জেগাত আমি শান্তিৰ ঠাইত সকলোৱে সমন্বয়ে আচলতে প্ৰতীকী হিচাপে চিলাপথাৰত আমি বসবাস কৰি আছোঁ বুলি ভাবিছিলোঁ কিন্তু তেখেতসকলে দল সংগঠন তথা উজনি অসমক বুঢ়া আঙুঠা দেখুৱাই পুনৰ এটা প্ৰমাণ কৰি দিব বিচাৰিছে যে চিলাপথাৰত আমাৰ দপদপনিয়ে চলিব আৰু চিলাপথাৰত অসমীয়া কোনো গোষ্ঠীয়ে আচলতে ইয়াত আচলতে আমি চলাব নোৱাৰিব তেখেতে এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছে যে আমি চিলাপথাৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক আচলতে সহায় কৰি দিছোঁ এটা কথা স্পষ্ট অসমীয়া কোনো ভিক্ষাৰী নহয় অসমীয়াক তেখেতসকলে কোনো ধৰণৰ ডনেশ্যন দান পইচা নিদিলেও অসমীয়াসকলে চলি থাকিব কিন্তু এটা কথা ঠিক তেখেতে ব্যৱসায় কৰাৰ নামত আমাৰ অসমীয়া থলুৱা ল'ৰাক যদি এনেকুৱা ধৰণৰ আতিশয্য চলাই থাকে তেতিয়াহ'লে কিন্তু ইয়াৰ পৰিণাম ভয়াৱহ হ'ব চিলাপথাৰতো ঠিক যিধৰণে উজনি অসমত বিভিন্ন অসমীয়া আমি জাতীয় জনগোষ্ঠীয় দল সংগঠনে আচলতে এই অনা অসমীয়াসকলক আচলতে সংযত হ'বৰ বাবে আমি বাৰম্বাৰ আহ্বান জনাইছোঁ তেনেধৰণৰ সংগঠনাই যদি পাৰে আচলতে কৰি যাব বিচাৰে তেতিয়াহ'লে কিন্তু আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা ইয়াত থকা বিভিন্ন স্থানীয় দল সংগঠনে কিন্তু এই কাৰ্য কেতিয়াও সময় নকৰোঁ আৰু চেম তেখেতসকলে যেতিয়ালৈকে ৰাজহুৱাভাৱে আচলতে এই কথাষাৰ স্বীকাৰ কৰি তেখেতসকলে সমজভাৱে শৰাই দি আচলতে ইয়াত ক্ষমা নোখোজে তেতিয়াহ'লে কিন্তু আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই ইয়াৰ প্ৰতিবাদ কৰিম আৰু আইন প্ৰশাসনকো এটা স্পষ্টভাৱে তেখেতসকলক আমি দাবী জনাব বিচাৰিছোঁ আইন সকলোৰে বাবে সমান গতিকেলৈ এই বণিক গোষ্ঠীয়ে যি সোণোৱাল ল'ৰাজনৰ ওপৰত আতিশয্য চলালে এই আতিশয্য চলোৱা ব্যক্তিকেইজনক আচলতে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি এই প্ৰতিষ্ঠানৰ আচলতে স্বত্বাধিকাৰীকো তেখেতসকলে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবৰ কাৰণে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই আমি স্পষ্টভাৱে দাবী জনাইছোঁ আপোনালোকে দেখিলে শিৱসাগৰত এটা ঘটনা হৈ গ'ল আৰু ইয়াৰ পিছতে এতিয়া পুনৰ এটা ঘটনাৰ আবৃত্তি হৈছে দল সংগঠনে এতিয়া উক্ত স্বত্বাধিকাৰী নবীন হিমানীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী তুলি ৰাজপথত শান্তি শৃংখলাভাৱে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে গতিকে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টি ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপুনি নতুনকৈ চাই আছে তেতিয়া ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট ভিডিঅ'ত পুনৰ লগ পাই আছোঁ থেংকছ ফৰ ৱাচিং নমস্কাৰ